Hello everyone, welcome to Education channel. আজি আমি এটা নতুন সিৰিজ লৈ আহিছো ভিডিঅ'ৰ। সো যিসকলে সিটেট এক্সাম দিম বুলি ভাবিছে বা সিটেট এক্সামৰ যিখিনি এক্সপিৰিয়েন্ট হয় তেওঁলোকৰ কাৰণে এই সিৰিজটো লৈ আহিছো। তো মোক বহুতে কৈ আছিলে যে সিটেটত অলপ গাইডেন্স লাগে আৰু মই যেহেতু সিটেট অলৰেডি মানে ক্লিয়াৰ কৰি থৈছো সো মই ভাবো যে আপোনালোকক অকমান মই সহায় কৰিব পাৰিম। আৰু এইটো পাৰ্টিকুলাৰ ভিডিঅ'ত আমি সিটেট এক্সামটো কি হয় কেনেকৈ ষ্টাৰ্ট কৰিব কেনেকৈ প্ৰিপাৰেচন কৰিব তাতে এলিজিবিলিটি কি সাৰ্টিফিকেটৰ ভ্যালিডিটি কিমান সিটেটৰ গোটেইখিনি ডাউটছ যিখিনি থাকে আপোনালোকৰ সেইখিনি ক্লিয়াৰ কৰিম সো ভিডিঅ'টো কমপ্লিটলি চাব আৰু মই এইখিনিতে কৈ দিব বিচাৰিছো মই অলৰেডি সিটেট ক্লিয়াৰ কৰা আছে মোৰ 4 টাইমছ মোৰ ক্লিয়াৰ আছে এবাৰ মই সোশিয়েল লৈ দিছিলো আৰু বাকি তিনিবাৰ মই সায়েন্স লৈছিলো সো তেনেকুৱা মই মাৰ্কস ইমপ্ৰুভমেন্টৰ কাৰণে দিছিলো সো মই প্ৰথমবাৰ 97 পাইছিলো যেতিয়া মই বিএড কৰি আছিলো তেতিয়া একো নপঢ়াকে তেনেকৈ দিছিলো বাট সেই ষ্ট্ৰেটেজি অকমান চাইছিলো আপোনালোকে জানে লেটস লাৰ্ন যিটো চেনেল আছে তাৰ পৰা মই পঢ়িছিলো সো তেনেকৈ পঢ়ি পেলাই 97 মই পাবলৈ মানে সক্ষম হৈছিলো আৰু পিছলে এইটো মই আৰু বঢ়াইছো মানে সো সেই বঢ়াবৰ কাৰণেহে মই ইমান কেইবাৰ দিছিলো সো এইটো ভিডিঅ'ত আমি কি চাম এলিজিবিলিটি ক্ৰাইটেৰিয়া কি এক্সাম পেটাৰ্ন কেনেকুৱা সাৰ্টিফিকেটৰ ভ্যালিডিটি কিমান কোৱালিফাইং মাৰ্কস কিমান এক্সামৰ ষ্ট্ৰেটেজি সম্পৰ্কে অলপমান আলোচনা কৰিম ল্যাঙ্গুৱেজ পেপাৰ কি এপ্লিকেশ্যন ফি সেইখিনি ডিসকাস কৰিম হোৱাট ইজ সিটেট এইটো মই ক'ব নালাগে সিটেটটো কি আপোনালোকৰ এইখিনি জানে আপোনালোকে আৰু অসমত যেহেতু টেট হৈ থকা নাই সো সিটেটৰ পৰাই আমাৰ টিচাৰ্ছখিনি ৰিক্ৰুটমেন্ট চলি আছে সো এইকাৰণে এইটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈ গৈছে বৰ্তমান আগতে এনেকুৱা আছিল যে আসাম টেটটো অকমান সহজ পায় কাৰণ তাতে অসমীয়াত কুৱেশ্যনবোৰ থাকে সো সেইটো মানে বহুতে সহজ পাইছিল কিন্তু সিটেটটো এতিয়া মানে সিটেট ক্লিয়াৰ কৰাটো টান হৈ গৈছে কাৰণ এতিয়া সিটেটৰ পেটাৰ্নো চেঞ্জ কৰিছে আৰু অকমান লেংদি থাকে কুৱেশ্যনবোৰ আপোনালোকক মই আগলৈ কৈ থাকিম কেনেকৈ আপোনালোকে প্ৰিপাৰেচন চলাব সো এই ভিডিঅ'টো কমপ্লিটলি চাব আৰু আমাৰ সিৰিজটো চাবই আপোনালোকে তাৰপিছত আছে আপোনালোকে জানে সিটেটটো সিবিএসই এ কন্ডাক্ট কৰে জেনাৰেলি দুবাৰ কন্ডাক্ট কৰে বাট এইবাৰ আপোনালোকৰ এবাৰে হ'ল তো মাজে মাজে এক্সেপশ্যন হয় বা 2020ত কোভিডৰ কাৰণে হোৱা নাছিল তো হেনেকুৱা এক্সেপশ্যন থাকে বাট জেনাৰেলি মানে দুবাৰ হয় তাৰমানে সেইকাৰণে আপোনালোকৰ ভাল অপৰচুনিটি যে এবাৰত যদি আপোনালোকৰ মাৰ্কস কম থাকে নেক্সট বাৰ আপোনালোকে ইমপ্ৰুভ কৰি ল'ব পাৰিব দেন কি এক্সামৰ কাৰণে এলিজিবল হ'ব চাওক কেভিএছ এনভিএছ ওলাই থাকে দুবছৰৰ মূৰে মূৰে বা কেতিয়াবা এবছৰৰ পিছতো ওলাই সো সেইবোৰ দিব পাৰিব আৰ্মি পাব্লিক স্কুলো আপোনালোকে এপইণ্ট হ'ব পাৰিব আৰ্মি পাব্লিক স্কুলৰ যিটো কন্ট্ৰেকচুৱেল টিচাৰ সেইখিনি খালী হৈয়ে থাকে তেওঁলোকে নতুন জব পায় তো তেতিয়া সেইখিনি ভেকেন্ট হৈ যায় আৰু তেনেকৈ আপোনালোকে সিটেট কোৱালিফাই কৰাৰ পিছত আৰ্মি পাব্লিক স্কুলৰ যিটো এক্সাম হয় সেইটো ক্লিয়াৰ কৰিলে আপোনালোকে এপইণ্ট হ'ব পাৰে টিচাৰ হিচাপে তাৰপিছত ষ্টেটছ সেইটোতো গম পায় কিছুমান ষ্টেটছত ডাইৰেক্ট সিটেটৰ পৰা লৈ লয় যেনেকুৱা আমাৰ আসাম ইয়াতে ডাইৰেক্টলি সিটেটৰ পৰা ল'ব দেন এক্সাম ডেট চাব এতিয়া আমাৰ বৰ্তমান যিটো নটিচ আহিছে তাতে 8 ফেব্ৰুৱাৰী বুলি কৈছে 2026ৰ সো আপোনালোকৰ হাতত এতিয়া প্ৰায় 3 মাহ সময় আছে সো ভালকৈ প্ৰিপাৰেচনখিনি কৰক আপোনালোকে আৰু এইটো জানে পেপাৰ 1 আৰু পেপাৰ 2 থাকে তাৰপিছত চাওক এইটো মই এটা ডাটা লৈছো 2024ৰ ৰিসেন্ট যিটো ডিসেম্বৰৰ যিটো আছিলে লাষ্ট যিটো আমাৰ এক্সাম আছিলে তাতে চাওক ৰেজিষ্টাৰ কৰিছিলে 6,86,000 দেন এপিয়াৰ হৈছে 5,72,000 এণ্ড তাৰে পৰা কোৱালিফাই হৈছে মাত্ৰ 1,38,000 সো এইটো আপোনালোকৰ কোনো নিগেটিভ মাৰ্কিং নাই বা কোনো কাট অফ সিস্টেম নাই সেইকাৰণে ইমানখিনি মানুহ কোৱালিফাই হয় তাৰপিছত পেপাৰ 2 তো সিমিলাৰলি ইয়াত অকমান বেছি মানুহ হৈ যায় ৰেজিষ্টাৰ কৰা কাৰণ ইয়াতে এলপিইউপি বোৰ্ড যিখিনি আছে ডিএলএড কৰা সেইখিনিও দিয়ে আৰু যিখিনি অনলি ইউপিৰ কাৰণে সেইখিনিও দিয়ে সো সেইকাৰণে এইটো বেছি হৈ যায় এলপি তো আপোনালোকে জানে যে যিখিনি মানে বিএড আছে সেইখিনিয়ে দিব নোৱাৰে অনলি ডিএলএড খিনি দিব পাৰে সো সেইকাৰণে এইটোৰ অকমান কম পেপাৰ 1ত পেপাৰ 2ত ইমানখিনি মানুহ থাকে তো সেইকাৰণে এইটো মৰ্নিং হৈ যায় যাতে ক্যান্ডিডেটখিনি হ্যান্ডেল কৰিব পাৰে সো চাওক প্ৰায় ইমানখিনিয়ে ক্যান্ডিডেট ইয়াতে সিলেক্ট হৈছে সো চাওক কম্পিটিশন মোটামুটি আছে ইউপিৰ কাৰণে চাওক বিশেষকৈ কম্পিটিশন চাওক 11 লাখে দি পেলাই মাত্ৰ 1 লাখ সিলেক্ট হৈছে সো সেইকাৰণে এক্সামটো টাফে হৈ যায় দেন চাওক সিটেট পেপাৰৰ ষ্ট্ৰাকচাৰটো আপোনালোকক কৈ দিওঁ জানেই বহুতে আপোনালোকে হলেও মই এবাৰ আপোনালোকক মানে ভালকৈ কৈ দিছো বস্তুখিনি সো পেপাৰ 1 টো থাকে ক্লাছ 1 to 5 তাৰমানে প্ৰাইমাৰী টিচাৰৰ কাৰণে এইখিনি দেন পেপাৰ 2 থাকে ক্লাছ 6 to 8 আপাৰ প্ৰাইমাৰীৰ কাৰণে এইখিনি এইটো লোৱাৰ প্ৰাইমাৰী আৰু এইটো আপাৰ প্ৰাইমাৰী সো ইয়াতো আমি সেইখিনি কথাই কৈছো দেন আহিল এলিজিবিলিটি ক্ৰাইটেৰিয়া তাতে চাওক পেপাৰ 1 যদি হয় আপোনালোকৰ হাই সেকেন্ডাৰী লাগিব উইথ এটলিষ্ট 50% মাৰ্কস আৰু 2 ইয়াৰ ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যন or equivalent to থাকে কিছুমান ষ্টেটত সো আমাৰ এটাটো ডিএলএড আছে সো ডিএলএড প্লাস এইচএস ত 50% থাকিব লাগিব 12 ত দেন পেপাৰ 2 গ্ৰেজুৱেচন উইথ 50% মাৰ্কস এইখিনি কিন্তু আপোনালোকৰ সিটেট নটিফিকেশনটো নাপাব এইটো আমাৰ এনসিটিৰ গাইডলাইন হয় আৰু হেইমতে চাব আমাৰ যিটো ৰিক্ৰুটমেন্টৰ যিখিনি এডভাৰটাইজমেন্ট ওলাই ডিডব্লিউত বা ডিএসিত এনেকৈ থাকে বস্তুবোৰ এইখিনি হয় দেন গ্ৰেজুৱেচন উইথ 50% মাৰ্কস ডিএলএড অৰ বিএড তো ইউপিত আপোনালোকে বা পেপাৰ 2ত আপোনালোকে ডিএলএড বা বিএড যিকোনো দিব পাৰে
বাট যিটো পেপাৰ 1 আছে তাতে অনলি DLED হে এলিজিবল হয়। Then candidates currently pursuing a teacher training course are now eligible to apply. So আগতে এনেকুৱা আছিল যে আপোনালোকৰ অনলি যিখিনিয়ে B.Ed পাছ কৰিছে বা DLED ক্লিয়াৰ কৰিছে তেওঁলোকে দিব পাৰিছিল, কিন্তু এতিয়া আপোনালোকে যদি ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে, এডমিশ্যনৰ ডকুমেণ্টটো আছে আপোনালোকৰ, তেতিয়া আপোনালোকে এইটো কৰিব পাৰিব। চ' তেনেকুৱা খালি আপোনালোকে চিলেক্ট কৰিব লাগে ক'ত এডমিশ্যন লৈছে বা ক'ত পঢ়ি আছে, তো সেইটো তাতে চিলেক্ট কৰিব লাগে। দেন নো আপাৰ এজ লিমিট ফৰ এপ্লিকেণ্ট। চ' ইয়াতে কোনো আপাৰ এজ লিমিট নাই, আপোনালোকে 50 ইয়াৰ্ছতো আহি পেলাই এইটোত এক্সাম দিব পাৰিব। দেন আহিল ভেলিডিটি এণ্ড কোৱালিফাইং মাৰ্কছ। চ' চিটেটৰ চাৰ্টিফিকেটৰ একো ভেলিডিটি নাই, নো এক্সপাইৰী অৰ ৰিনিউৱেল নিডেড। লাইফ টাইম আপোনালোকে চলাব পাৰিব একেটা চাৰ্টিফিকেট দি, আৰু কেন বি ইউজড এক্ৰছ ইণ্ডিয়া। চাৰ্টিফিকেটটো আপুনি ইণ্ডিয়াৰ যিকোনো এক্সামৰ কাৰণে বা যিকোনো ঠাইত ৰিক্ৰুইটমেণ্টৰ কাৰণে ইউজ কৰিব পাৰিব, NVS KVS এইবিলাক ইউজ কৰিব পাৰিব আপোনালোকে। দেন কেন এপিয়াৰ মাল্টিপল টাইমছ ফৰ মাৰ্কছ ইম্প্ৰুভমেণ্ট। আপোনালোকে বাৰে বাৰে দিব পাৰে, আৰু যদি আপোনালোকৰ মাৰ্কছ ধৰি লওক আগৰটোত LPত বেছি আছে, UPত কম আছে, আৰু নতুন যিটো কৰিছে তাতে UPত বেছি LPত কম, আপোনালোকে বহুত ইউজ কৰিব পাৰে। LPত যদি এপ্লাই কৰে এইখনো দিব পাৰে, আগৰখন দিব পাৰে, য'ত মাৰ্কছ বেছি মানে সেইখন LPত দিব পাৰে, আৰু UPত আপোনালোকে বেলেগ দিব পাৰে। চ' LP আৰু UPত আপোনালোকে দুইটাতে বেলেগ বেলেগ মাৰ্কশ্বিট দিব পাৰে। চ' এইটো এটা ভাল পইণ্ট ইয়াৰে। আৰু আপোনালোকে মাল্টিপল টাইমছ দিলে আপোনালোকৰ স্ক'ৰটো বাঢ়ি যায়, অট'মেটিকেলি বাঢ়ি যায়, কাৰণ ইটো দিওঁতে আপোনালোকে অলপ নলেজ ল'লে, নেক্সটটোৰ কাৰণে আৰু অলপমান পঢ়িলে, আৰু যিয়ে বিচাৰে যে মানে একেবাৰতে ওলাই দিম তেওঁলোকৰতো 130+ অহাৰ ৰেকৰ্ড আছে। মই এনেকুৱা মানুহো পাইছোঁ 130+ থকা। চ' এইটো মানে আপোনালোকে কষ্ট কৰিলে এইটো পাই যাব। কিন্তু সেয়া মানে আমাৰ মানুহে কি কৰে, ইয়াতে বেছি গুৰুত্ব নিদিয়ে, কাৰণ এইটো জাষ্ট কোৱালিফিকেশ্যনে। কিন্তু এতিয়া চাব, আমাৰ টেটত 80% কিন্তু ইয়াৰ পৰা লয়, সেইকাৰণে এইটো এক্সাম ভাল হোৱাটো মানে বহুত দৰকাৰী, মানে মাষ্ট। আপোনালোকে এইটো নাভাবিব যে 150ত আপোনালোকে 100 পাইছে, তো 100ৰ পৰা 80 লৈ ল'ব, 80 নলয়। আপোনালোকৰ 150 to 100ৰ কিমান হয় এইটো চাব। চ' 150 to 100ৰ 66 চামথিং হ'ব নেকি। চ' এই 66ৰ আকৌ 80% ল'ব আপোনালোকৰ, চ' 50 চামথিং হৈ যাব এইটো। চ' এইখিনি কথা মন কৰিব। নেক্সট আহিল কনচেপ্ট যে জেনেৰেলৰ 60% লাগে, আৰু OBC SC ST PWD এইখিনি 55% লাগে। চ' এই 55%টো কিমান হ'ব? 82 বা 83। এতিয়া 82 83 মই কিয় লিখিছোঁ? 82 83 কেছটো হ'ল যে আমাৰ যিটো আছাম টেট আছে, আছামত কি কৰে, আছাম টেটত 83কে মানে 55%টো 83কে ধৰে তাৰমানে। বাকী KVS NVS তাতে কিন্তু 82কে ধৰে 55%। এইটো কিয় খেলি মেলি হয়, কাৰণ 82.5 হয় ন কৰিলে। চ' কোনোবাই 82 লৈ লয়, কোনোবাই বেছিটো লৈ লয়। চ' তেনেকৈ এইটো মন কৰিব, 83 পাব লাগিব আপোনালোকে। আছামত যদি আপোনালোকে ৰিক্ৰুইটমেণ্টত পাৰ্ট লয়, তেতিয়া 83 আপোনালোকৰ থাকিব লাগিব। নেক্সট এক্সাম পেটাৰ্ণ কেনেকুৱা চাব। চ' ইয়াতে 150 টোটেল কুৱেশ্যন থাকিব। চ' ইমান লেংদি পেপাৰ হয়, আৰু 2.5 আৱাৰ থাকে। চ' আপোনালোকৰ টাইম মেনেজমেণ্টৰ ইছ্যু হয়। চ' সেইকাৰণে PYQ যিমান পাৰে আপোনালোকে, বা মক টেষ্ট যিমান পাৰে সিমান দিব। মক টেষ্ট নালাগে, আপোনালোকে PYQ খিনি ছল্ভ কৰিলে তাৰ পৰা আপোনালোকে নলেজো পাই যাব, আৰু লগতে টাইম মেনেজমেণ্টটো শিকিব। ন' নিগেটিভ মাৰ্কিং, নিগেটিভ মাৰ্কিং ইয়াত নাই। টাইমে মানে মেইন ফেক্টৰ, এইটো নিগেটিভ মাৰ্কিং দিব নালাগে, আৰু টাইমে ফেক্টৰ। আৰু আজিকালি ছ'চিয়েল চায়েন্সতো টাইম লগা হৈছে, কাৰণ কুৱেশ্যনখিনি লেংদি দিছে। আগতে চায়েন্সখিনি টাইম লাগিছিল মেথছৰ কাৰণে, বাট এতিয়া ছ'চিয়েলতো আপোনালোকৰ টাইম লাগে। তাৰপিছত চাব পেপাৰ 1ত কি কি থাকে। চ' চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিত থাকিব 30 মাৰ্কছ, লেংগুৱেজ 1ত থাকিব 30 মাৰ্কছ, লেংগুৱেজ 2ত 30 মাৰ্কছ। ইয়াতে আপোনালোকে যিকোনো লেংগুৱেজ ল'ব পাৰে, 20টা লেংগুৱেজ আছে, বাট মই ক'ম বাৰু লেংগুৱেজৰ কথাখিনি ক'ম বাৰু মই। দেন মেথছত আহি গ'ল আপোনালোকৰ 30 মাৰ্কছ, EVSত 30 মাৰ্কছ। এইটো হ'ল পেপাৰ 1ৰ কাৰণে, আৰু এইখিনি EVS আৰু মেথছটো আপোনালোকৰ 1 to 5ৰ যিখিনি NCERT সেইখিনিৰ পৰা আহে, এইখিনি বা সেইটো লেভেলৰ পৰা 1 to 5 লেভেলৰ মেথছ আৰু EVS আহে ইয়াতে। দেন পেপাৰ 2ত চাওক একেই বাকীখিনি, চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি 30 মাৰ্কছ, লেংগুৱেজ 1 30, লেংগুৱেজ 2 30। ইয়াতে দুটা অপশ্যন থাকে, ছ'চিয়েল চায়েন্স বা আপোনালোকে চায়েন্স মেথছ ল'ব পাৰে। ছ'চিয়েল চায়েন্সটো হ'ল আপোনালোকে যদি এছিষ্টেণ্ট টিচাৰত এপ্লাই কৰে তেতিয়া, আৰু যদি আপোনালোকে চায়েন্স টিচাৰ হ'ব বিচাৰে তেনেহ'লে চায়েন্স এণ্ড মেথছ থাকিব লাগিব আপোনালোকৰ। দেন নেক্সট আহিল এপ্লিকেশ্যন প্ৰচেছ। এপ্লিকেশ্যন প্ৰচেছ আপোনালোকৰ এনেকুৱা CBSE ৱেবছাইটত cbse.nic.in তাতে আপোনালোকে পাই যাব, আৰু ইয়াতে এনেকুৱা থাকিব ষ্ট্ৰাকচাৰটো আপোনালোকে ইয়াতে কৰিব লাগিব। প্ৰথমত ৰেজিষ্ট্ৰেশ্যন, এপ্লিকেশ্যন ফৰ্ম, ইমেজ আপলোড, ফি পে'মেণ্ট। ইমেজে আপলোড কৰিব লাগে, ফটো আৰু চাইন, বাকী আপোনালোকে ডকুমেণ্ট একো ইয়াত দিব নালাগে। দেন ফি পে'মেণ্টটো হ'ল আপোনালোকৰ জেনেৰেল বা OBCৰ কাৰণে পেপাৰ 1 বা 2 যিকোনো এখন যদি দিয়ে তেতিয়াহ'লে 1000 টকা আপোনালোকৰ, আৰু পেপাৰ 1 and 2 বোথ যেতিয়া দিব তেতিয়া 1200 টকা হৈ যাব। তেনেকৈ SC, এইটো ST হ'ব লাগিছিল, SC ST ডিফাৰেণ্টলি এবল পাৰ্চন মানে PWBD খিনি, তেওঁলোকৰ কাৰণে অনলি যদি এখন পেপাৰ দিয়ে 500 টকা, দুখন পেপাৰ দিলে 600 টকা। তাৰপিছত 3 গল্ডেন ৰুলছ ফৰ প্ৰিপেৰেশ্যন। যিসকলে আগন্তুক CTET এক্সাম দিব বিচাৰিছে তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় এইখিনি। প্ৰেক্টিচ প্ৰিভিয়াছ ইয়াৰ পেপাৰ এণ্ড মক। মক যদি আপোনালোকে এফৰ্ড কৰিব নোৱাৰে, মক নিদিলেও হ'ব, আপোনালোকে PYQ খিনিকে
মক হিচাপে ল'ব পাৰিব মক হিচাপে দিলে হ'ল চ' ইয়াৰ পৰা কি হেল্প হ'ব চাওক কুৱেশ্যন পেটাৰ্নছ আৰ চিমিলাৰ helps candidate get used to the exam মানে এক্সাম এনভাইৰনমেণ্টটো আপোনালোকে গম পাব তাৰপিছত আপোনালোকৰ পেটাৰ্ণ আৰু কুৱেশ্যনো কিছুমান চিমিলাৰ থাকে তাৰপিছত ইম্প্ৰুভ দ্য টাইম মেনেজমেণ্ট ত' টাইম মেনেজমেণ্টটো ইয়াত বহুত ক্ৰুচিয়েল হয় চ' সেইটো আপোনালোকে শিকিব চ' এটা তিনিটা লাভ হ'ল এটা হ'ল এক্সাম এনভাইৰনমেণ্টটো আপোনালোকে পালে টাইম মেনেজমেণ্টটো আপোনালোকে শিকিলে আৰু কিছুমান বস্তু ডাইৰেক্টলি কমনো পৰি যায় বা ডাইৰেক্টলি নপৰিলেও কনচেপ্টখিনি আপোনালোকৰ ৰিপিট হৈ থাকে যেনেকৈ মই এটা কনচেপ্ট ক'ম এক্সটেনচিভ আৰু ইণ্টেনচিভ ৰিডিং এক্সটেনচিভ ইণ্টেনচিভ ৰিডিং আপোনালোকে চবতে পাব তাৰপিছত হাৱাৰ্ড গাৰ্ডনাৰৰ তেওঁৰ মাল্টিপল ইণ্টেলিজেঞ্চ থিয়ৰী সেইটো চবতে পাব চ' তেনেকুৱা ধৰণৰ কুৱেশ্যন থাকে যিবিলাক ৰিপিট হয় তাৰপিছত আপোনালোকৰ পিয়াজে তাৰপিছত ভাইগটস্কি এইখিনি বস্তু আহিব কোহলবাৰ্গৰ কুৱেশ্যন আহেই চ' এনেকৈ কিছুমান টপিক আছে যাৰ পৰা কুৱেশ্যন আহিবই চ' সেইখিনি বস্তু আপোনালোকে ইয়াৰ পৰা এইখিনি যদি প্ৰেক্টিছ কৰে তেতিয়া আপোনালোকে এইখিনি পাৰিব তাৰমানে দেন ফ'কাছ অন চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি মোৰ তো ক'লোৱে মই চাইল্ড ডেভেলপমেণ্ট পেডাগজিটো বহুত ইম্পৰ্টেণ্ট হয় চাইল্ডৰ ডেভেলপমেণ্টেল ষ্টেজখিনিৰ পৰা কুৱেশ্যন আহিবই আপোনালোকৰ দেন পেডাগজিৰ পৰাতো কুৱেশ্যন আহিবই পেডাগজি আনকি CDP-টো পাবই আপোনালোকে CDP পেপাৰতো পাবই লগতে আপোনালোকৰ লেংগুৱেজ পেপাৰতো পাব তাৰপিছত যিটো ছায়েন্স মেথছ বা ছ'চিয়েল লয় তাতেও আপোনালোকে পেডাগজি পাব চ' চবতে সেইখিনি মানে পেডাগজি চবতে সোমাই আছে তো এইটো বহুত ইম্পৰ্টেণ্ট হৈ যায় তাৰপিছত মেইন হ'ল NCERT চ' NCERTৰ কাৰণে আপোনালোকে ক্লাছ 1 to 8 চাব পাৰে 1 to 5 যদি আপোনালোকে পেপাৰ 1 দিয়ে চ' EVS আৰু মেথছ চাব লাগিব ফৰ 1 to 5 আৰু 6 to 8 হ'লে ছায়েন্স মেথছ মিলি পেলাই 60 আহিব আৰু ছ'চিয়েল ছায়েন্সৰ 60 আহিব চ' তেনেকুৱা NCERTটো ক্ৰুচিয়েল হৈ যায় NCERT যদি আপোনালোকে এখনকৈ পঢ়িব টান পাইছে তেনেহ'লে কম্পাইলেশ্যন পায় 1 to 5 আৰু 6 to 8ৰ কাৰণে চিটেটৰ কাৰণে বিশেষকৈ কম্পাইলেশ্যন পায় সেইখিনিৰ পৰা আপোনালোকে ল'ব পাৰে আপোনালোকৰ সুবিধাৰ কাৰণে মই এই কম্পাইলেশ্যন যিখিনি চিটেটৰ বুক আছে সেইখিনি মই ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে চাই ল'ব পাৰে তাৰপিছত লেংগুৱেজ পেপাৰ চিলেকশ্যন এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো আপোনালোকে একদম ভালকৈ চাব বস্তুটো লেংগুৱেজ পেপাৰ চিলেক্ট কৰিব বহুতে ভুল কৰে আৰু আনকি কিছুমানে চিলেক্টটো ঠিকেই কৰি লয় এপ্লাই কৰোঁতে কিন্তু এক্সামত গৈ পেলাই আকৌ খেলি মেলি কৰি দিয়ে লেংগুৱেজ 2 to লেংগুৱেজ 1ত দি দিয়ে 1 to 2ত দি দিয়ে চ' 1 আৰু 2 ছেম নাথাকে 1ৰ লেভেল বেলেগ আৰু 2ৰ লেভেল বেলেগ তাৰপিছত দুটাত 30 থাকে ইয়াতে 30 মাৰ্কছ ইয়াতে 30 মাৰ্কছ দেন দেয়াৰ আৰ টোটেল 20 লেংগুৱেজেছ এভেইলেবল টু চুজ ফ্ৰম চ' তাতে 20 লেংগুৱেজ দিয়া থাকিব তাৰে পৰা আপুনি দুটা লেংগুৱেজ চিলেক্ট কৰিব লাগে দেন লেংগুৱেজ 1 আৰু 2ৰ কি ডিফাৰেঞ্চ চাওক লেংগুৱেজ 1ত প্ৰফিচিয়েঞ্চি ইন মিডিয়াম অফ টিচিং যিটো হয় চ' তাতে প্ৰফিচিয়েঞ্চি কিমান আপোনালোকে এক্সপাৰ্ট অসমীয়া ধৰি লওক আপোনালোকৰ লেংগুৱেজ অফ মিডিয়াম তাতে আপুনি কিমান এক্সপাৰ্ট সেইটো চাব ইয়াতে দেন লেংগুৱেজ 2ত অকণমান আমাৰ আপোনালোকৰ ইজি থাকে তাতে কমিউনিকেশ্যন এণ্ড কম্প্ৰিহেনশ্যন চোৱা হয় অকণমান ইজি থাকে তাতে both are compulsory cannot be the same language একেটা লেংগুৱেজ আপোনালোকে দুবাৰ ৰিপিট কৰিব নোৱাৰে আৰু দুটা লেংগুৱেজ আপোনালোকৰ কম্পালচৰি হয় দেন ৰেকমেণ্ডেশ্যন অসমৰ যিখিনি ষ্টুডেণ্ট আছে সেইখিনিৰ কাৰণে ৰেকমেণ্ড কৰিম মই আপোনালোকে যিটো মিডিয়ামত পঢ়াব যদি বেংগলী মিডিয়াম পঢ়ায় বেংগলী মিডিয়াম এটা ছাবজেক্ট হিচাপে থাকিব লাগিব দেন যদি হিন্দী মিডিয়াম পঢ়ায় হিন্দী মিডিয়াম আপোনালোকৰ হিন্দী এটা লেংগুৱেজ হ'ব লাগিব আৰু আপোনালোকে যদি আছামিজ মিডিয়ামত এপ্লাই কৰে আছামিজটো ফাৰ্ষ্ট লেংগুৱেজ হিচাপে থ'ব ইংলিছ কৰিলে ইংলিছত থ'ব হিন্দী কৰিলে হিন্দী আৰু বেংগলী কৰিলে বেংগলী চ' এইটো আপোনালোকে খেলি মেলি কৰিব মিক্স নকৰিব বস্তুটো লেংগুৱেজ 1টো অকণমান টাফ থাকে লেংগুৱেজ 2টো অকণমান ইজি থাকে আৰু যদি KVS NVS এইখিনি যদি দিয়ে আপোনালোকে তেতিয়া ইংলিছ হিন্দী ল'লে আপোনালোকৰ ভাল হয় আৰু এটা কথা ইংলিছ আৰু হিন্দী কম্বিনেশ্যনটো যদি KVS NVS এইবিলাকত দিয়ে DSSB এইখিনি যদি দিয়ে আপোনালোকে তেতিয়াহ'লে এইটো কম্বিনেশ্যন হ'লে ভাল নহ'লেও চলে বাৰু কিন্তু আপোনালোকে যদি এইবিলাক দিব বিচাৰে এইটো কম্বিনেশ্যন ল'ব পাৰে চ' তেনেকুৱা তাৰপিছত আৰু কিছুমান আপোনালোকৰ কমন কুৱেশ্যন থাকে চ' এইখিনি চাই লওক চ' প্ৰথম কনফিউজনটো হ'ল আপোনালোকৰ ডাজ চিটেট গেৰেণ্টি এ জব চ' চিটেটে এইটো জব গেৰেণ্টি নহয় এইটো আপোনালোকৰ এটা এলিজিবিলিটিহে ইজ চিটেট কম্পালচৰি ফৰ প্ৰাইভেট স্কুল চ' চিটেটটো কম্পালচৰি নহয় প্ৰাইভেট স্কুলত বাট আপোনালোকৰ যদি চিটেট থাকে BEd থাকে তেতিয়াহ'লে আপোনালোকক এটা প্ৰেফাৰেঞ্চ বেলেগ দিয়ে বা আপোনালোকৰ পেকেজটো কেতিয়াবা কিছুমানে মানে বঢ়াই দিয়ে দেন নেক্সট ডাউটটো হ'ল এটেম্পছ আৰ লিমিটেড নাই তেনেকুৱা কোনো কথা নাই এটেম্পছ আপোনালোকে যিমান দিয়ে দি থাকিব পাৰে কোনো তাতে লিমিটেশ্যন নাই তাৰপিছত হ'ল ইফ আই এপিয়াৰ চিটেড এগেইন মাই প্ৰিভিয়াছ মাৰ্কশ্বিট বিকাম ইনভেলিড চ' এইটোও নহয় আপোনালোকৰ ইনভেলিড নহয় যিটো মাৰ্কশ্বিট আপোনালোকে বেছি আছে মাৰ্কছ সেইটো ইউজ কৰিব পাৰে যদি LPত বেছি আছে ক'ৰবাত UPত বেছি আছে যিটোত বেছি আছে আপোনালোকে LPত বেলেগ চাৰ্টিফিকেট লগালে মাৰ্কশ্বিট লগালে আৰু UPত বেলেগ লগালে সেনেকাও পাৰে আপোনালোকে দেন কোৱালিফাইং মাৰ্কছ ইজ 82 or 83 ফৰ আদাৰ দেন জেনেৰেল কেটেগৰীত আপোনালোকৰ 60% হয় আৰু যিটো ৰিজাৰ্ভ কেটেগৰী তাতে আপোনালোকৰ 55% হয় জেনেৰেলত আপোনালোকে 90 পাবই লাগিব জেনেৰেলৰ বাহিৰে বেলেগ কেটেগৰী হয় আপোনালোকৰ 55% তাৰমানে 83 অসমৰ যদি আসাম টেটৰ বা আসামত যদি জব এপ্লাই কৰে 83 লাগিব
আৰু বাহিৰত যদি এপ্লাই কৰে তেতিয়া 82 হৈ যাব। চ' এইটো চবৰে বেলেগ বেলেগ থাকে, আছামৰটো মনত ৰাখিব 83 আছে। দেন নেক্সট আছে ছায়েন্স ষ্টুডেণ্টছ কেনট এপ্লাই ফৰ ছ'চিয়েল ছায়েন্স। তো তেনেকুৱা কোনো ধৰা বন্ধা নিয়ম নাই, আপোনালোকক এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মই কওঁ। আমাৰ আছামত যিটো আপাৰ প্ৰাইমাৰী টিচাৰৰ ৰিক্ৰুইটমেণ্ট আছে তাতে এলিজিবিলিটিটো কেনেকুৱা, তাতে দুই প্ৰকাৰৰ টিচাৰ থাকে, এটা হ'ল এছিষ্টেণ্ট টিচাৰ আৰু এটা হ'ল ছায়েন্স টিচাৰ। চ' এই ছায়েন্স টিচাৰৰ এলিজিবিলিটি হ'ল আপোনালোকে ছায়েন্স বেকগ্ৰাউণ্ডৰ হোৱাটো মাষ্ট, আৰু এছিষ্টেণ্ট টিচাৰত হ'ল আৰ্টছ ছায়েন্স বা কমাৰ্চ যিকোনো হ'ব পাৰে, কাৰণ ইয়াতে আৰ্টছ টিচাৰ বুলি নকয়, এছিষ্টেণ্ট টিচাৰ বুলি কয়। আৰু ইয়াতে ছায়েন্সৰ তুলনাত পষ্টবোৰো বেছি থাকে, এইটো এটা পইণ্ট। ছেকেণ্ড পইণ্ট হ'ল যে এছিষ্টেণ্ট টিচাৰৰ যিটো আপুনি SST যিটো ছাবজেক্ট লৈ চিটেট দিব, SST ছাবজেক্টৰ কুৱেশ্যনখিনি ছল্ভ কৰিব টাইম আপোনালোকৰ কম লাগিব। কিন্তু ছায়েন্স যিখিনি লয় তেওঁলোকৰ ছায়েন্স প্লাছ মেথছ দুটাই থাকে, এই মেথছখিনিত কৰিবলৈ আপোনালোকৰ টাইম লাগি যায়। টান নহয় মেথছখিনি, কিন্তু কৰিব আপোনালোকৰ টাইম লাগি যায়, যদি প্ৰেক্টিছ নাথাকে তেনেহ'লে টাইম লাগে। চ' ইয়াত টাইম লাগিলে আপোনালোকৰ লেংগুৱেজ পেপাৰতো মানে কমপ্লিট নহয়, তেতিয়া গোটেই স্ক'ৰটো কমি যায়। চ' এইটো কথা মনত ৰাখিব। আৰু এইটো মই কম্পিটিশ্যন বঢ়াবলৈ কোৱা নাই যে এছিষ্টেণ্ট টিচাৰত চবে এপ্লাই কৰিব পাৰে, জাষ্ট এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি মই কৈছোঁ। চ' এইটো কথা। তো ছায়েন্সখিনি এছিষ্টেণ্ট টিচাৰটো এপ্লাই কৰিব পাৰিব আৰু SST লৈ পেলাই আপোনালোকে চিটেট দিব পাৰিব। তাৰপিছত ছায়েন্সখিনিৰ কাৰণে কওঁ, আপোনালোকে যদি ছায়েন্স পঢ়াব বিচাৰে বা ছায়েন্স পঢ়াটো আপোনালোকৰ যদি পেশ্যন হয়, তেতিয়াহ'লে আপোনালোকে ছায়েন্সতে দিব, আৰু সেইটোৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ স্ক'ৰ 120ৰ ওচৰা ওচৰি হ'ব লাগিব বা 120তকৈ বেছি হ'ব লাগিব, তেতিয়াহে আপোনালোকে ছায়েন্সত কমপ্লিট কৰিব পাৰিব, কাৰণ ছায়েন্সৰ পষ্ট বহুত কম থাকে। চ' সেইটো কথা মনত ৰাখিব, ছায়েন্সত আপোনালোকে স্ক'ৰ যিমান বেছি হয় সিমানে আপোনালোকৰ চান্স বাঢ়ি যাব। আৰু আপোনালোকে যদি ছায়েন্স বেকগ্ৰাউণ্ডৰ হৈ ছ'চিয়েল পঢ়াব যায় আপোনালোকে সিমান এটা ভাল নাপাব। চ' সেইকাৰণে ৰেকমেণ্ড কৰিম যে আপোনালোকে ছায়েন্সে লওক, স্ক'ৰটো বেছি কৰক। আৰু ছায়েন্স ল'লেও আপোনালোকে এছিষ্টেণ্ট টিচাৰত এপ্লাই কৰিব পাৰিব। চ' বুজি পালে এইখিনি। দেন নেক্সট আহিলোঁ কনক্লুজনলৈ। চ' যদি এতিয়ালৈকে মই যি ক'লোঁ আপোনালোকে যদি বুজি পাইছে তেনেহ'লে আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট দিয়ক, চিলেবাছটো প্ৰথমত ডাউনলোড কৰক, PYQ আৰু ষ্টাডি মেটেৰিয়েলছখিনি কালেক্ট কৰক। আমাৰ টেলিগ্ৰাম গ্ৰুপটো আপোনালোকে জইন হৈ ল'ব, লিংকটো ডেছক্ৰিপশ্যনত আছে, তাতে অলৰেডি চিলেবাছটো দিছোঁ, বাকী PYQ আৰু ষ্টাডি মেটেৰিয়েলছখিনি মই লাহে লাহে দি থাকিম। এতিয়াও যদি আপোনালোকৰ কিছুমান ডাউট ৰৈ গ'ল তেনেহ'লে কমেণ্ট ছেকশ্যনত সুধিব পাৰে, আৰু টেলিগ্ৰাম গ্ৰুপত সুধিলেও মই এনচাৰ কৰিম। আৰু বাকী লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিব পাৰিলে, আৰু আমি চিটেটৰ গোটেই ভিডিঅ' চিৰিজটো আনিম, চ' চাই থাকিব আপোনালোকে। নেক্সট ক্লাছটো আমাৰ হ'ব চিটেটৰ ডিটেইলছ চিলেবাছ আৰু প্ৰিপেৰেশ্যনৰ কিছুমান টিপছ সম্পৰ্কে আমি আলোচনা কৰিম। চ' এইখিনি আছিল আজিলৈ। থেংকছ ফৰ ৱাচিং।